ৰাতিপুৱাই লোড দিলোঁ ষ্টিলৰ মাল, কাৰণ ষ্টিলৰ মিস্ত্ৰী আহিছে বোলে আজি গাইজ। সেইকাৰণে আহি গ'ল, আমি আহি চাই দেখোঁ যে হয় ষ্টিলৰ মিস্ত্ৰী আহি ইফালে কাম কৰি আছে। সেইকাৰণে আমি ইফালে আমাৰ মাল লোড দিলোঁ, বৰ্তমান শ্লাইডিং গাড়ীত লোড দি আছোঁ, ই আৰু মই দুটাই একেলগে। পিছত আৰু গাড়ী ধাপ মানুহখিনি মাল লোড দিলোঁ। তাৰপিছতে আমি ওলাই আহিলোঁ, আজি থিয়েটাৰ আছে, ৰাজধানী থিয়েটাৰ, আজি ৰাতি আহিম থিয়েটাৰ চাম। পিছতে আমি আহি পালোঁ গাইজ ছাইডত, আহি পাই দেখোঁ যে এইফালে গ্ৰিল লগা আছে, অলপ অসুবিধা হ'ল কাম কৰিব। তথাপি গাইজ যিকোনো কামখিনি আমি মানে কৰি এৰিম। পিছত ইফালে মাল লৈ আহিলা, মালখিনি লৈ আমি তাত মানে ওপৰত উঠাব লাগিব, ছাতৰ ওপৰত। বৰ্তমান ছাতৰ ওপৰত মাল উঠোৱা হৈ গ'ল, উঠাই যাই ইফালে আমাৰ কামো মোটামুটি হৈ গ'ল। অলপ ভাগৰ লাগিল গাইজ, অলপ অসুবিধা হৈছে কাম কৰাত, অলপ কষ্ট হৈছে না। সেইকাৰণে গাইজ অলপ ৰেষ্ট লৈ আমাৰ ইফালে কাম কৰা হৈ গ'ল। ফাইনেলি কাম কৰা হৈ যোৱাত আমি আহি গ'লোঁ ওপৰৰ তললৈ, আহি গ'লোঁ। পিছত আমি তাৰপিছত আকৌ আহি গ'লোঁ দোকানত আহি যি দেখোঁ ইফালে ষ্টিলৰ বিচনাখন গাইজ পূৰা ৰেডি হৈ গ'ল গাইজ। তাৰপিছতে আমাৰ আৰু এটা আছে কাম, এটা নতুন ছাইডত, সেইকাৰণে মই ল'লোঁ চিলিকন, ল'লোঁ টেপ ল'লোঁ। পিছত আমি বৰ্তমান নামিলোঁ ছাইডত। এইফালে আৰু আমি ছাইডত যাব পৰা ৰেডি হৈ গ'লোঁ। তাৰপিছত আহি পালোঁ ছাইডত, আহি পাইকৈ ধাপ পৰা মোচা চালি গ'লোঁ, মোচা মাৰি তাতে মাৰি এতিয়া আমি টেপ মাৰি তাতে দিম চিলিকন। গাইজ কামখিনি কৰি উঠি মই আহিলোঁ ঘৰলৈ বুলি। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। ভালে লাইক কৰিব সকলোকে ধন্যবাদ। এটা পুনৰ নতুন ভিডিঅ'ত লগ পাইছোঁ গাইজ।